আমাৰ ড্ৰাইভাৰখিনিৰ লগত যিটো হৈ আছে, আমাৰ থলুৱা ড্ৰাইভাৰ 30%ও নাই, 60-70% মানে বাহিৰৰ বিহাৰী ড্ৰাইভাৰ, বিহাৰীয়ে বেছি দেই, বেলেগ কথা বিহাৰী ড্ৰাইভাৰ বেছি, আৰু কথা যিটো বহিৰাগত ড্ৰাইভাৰ। আৰু এইটো এটা স্কেম চলিখীয়া, মানে আমি থলুৱা ড্ৰাইভাৰক চান্স নিদিয়ে, কাৰণ এখন গাড়ী যদি মই প্লেচমেণ্ট কৰোঁ লোকেল হিচাপত, তেতিয়া মানে ইউনিয়নত পইচাটো নাপায়, ছেক্ৰেটৰীয়ে যিটো 30-40 হাজাৰ এখন প্লেচমেণ্টত পায় সেইটো পইচাটো নাপায়, বা 20-25 হাজাৰ যি পায়। আমি লোকেল কৰিলে যদি বাহিৰৰ বিহাৰী এটাই কৰে, তেতিয়া পাম্পৰ পৰা 30-40 হাজাৰ বা 20-25 হাজাৰ কিবা এটা খাব পাৰে। তেনেকৈ সিহঁতি বহুত পইচা খাই আছে, কিন্তু আজি যিখিনি হিচাপ দিলে সিহঁতি 2 লাখ টকা যদি ইনকম হৈছে, 2,10,000 বা 6,000 টকা খৰচা দেখাইছে। এনেকুৱা এটা হিচাপ নেদেখালে তেতিয়া এক মাহত, আজি 2.5 বছৰে এটা মাহতো মানে বেনিফিটত নাই। এতিয়া 1.5-2 লাখ টকা কি কৰিছে তেওঁলোকে, এদিনত যদি 30 টকাকৈ এখন গাড়ীৰ পৰা কালেকশ্যন কৰে, আপোনাৰ এক মাহত তেহেঁতৰ এদিনত যদি 10,000 12,000লৈকে কৰিছে, 4,000 কৰিছে, তেনেকৈ ধৰক লিপ্লে হৈ আপোনাৰ মাহেকত 3 লাখ মান টকা ইনকম হয়। তেহেঁতি 3 লাখ টকা ইনকম এটাও নেদেখালে, এতিয়া চব মানে পইচাখিনি মাৰিছে। আৰু 2 নম্বৰ কথা, এই খেলখনৰ বিষয়ে কওঁ, এই খেলখনত ডি ছাৰে আমাক কৈছে যে পাৰ্মিশ্যন নাই, আমি RTR কৰিছোঁ। আমি ছাৰক এইটো অনুৰোধ কৰোঁ যে এইটো এটা বহুত ডাঙৰ স্কেম হৈ আছে, ইমান 4,44 লাখ টকাৰ স্কেম হয়, ছাৰে এই তদন্তটো আমাক ভালকৈ কৰি দিয়ে যেন, সেইটোৱে কৈছে। কোনে কৰিছে স্কেমটো আপোনাৰ এইটো হাইদৰ আলী, আৰু আপোনাৰ ৰিকেশ্বৰ সিংহ, আৰু কোন আছে সঞ্জয় শইকীয়া, এই 3জন মেইন মানে। কিন্তু ইমান মেম্বাৰশ্বিপ আছে, 41 জনা নে কিমানজনে মেম্বাৰশ্বিপ, কিন্তু কোনো এজনে গম নাপায়। আজি তেওঁক সুধিলোঁ যে পাৰ্মিশ্যন আপোনালোকৰ নাই, কৈছে পাৰ্মিশ্যন নোহোৱাকৈ আমাক দিছে, খেল খেলিবলৈ দিছে। কিন্তু DC ছাৰৰ কথা কৈছে, কিন্তু DC ছাৰে কৈছে পাৰ্মিশ্যন নোহোৱাকৈ খেল খেলিব নোৱাৰে। মোক নিজে কৈছে, মই এডিশ্যনেল DC ছাৰ জিন্তু বৰা ওচৰলৈ গৈছিলোঁ, তেওঁ নিজে কৈছে পাৰ্মিশ্যন নোহোৱাকৈ খেলিব নোৱাৰে, কিন্তু তেওঁ কৈছে পাৰ্মিশ্যন নোহোৱাকৈ খেল খেলিব পাৰে। হাইদৰ আলীয়ে সেইটোৱে কৈছে। এতিয়া কি বিচাৰে আপুনি? আমি এতিয়া ক'বলৈ ছাৰক অনুৰোধ কৰোঁ যে আমাক অলপ সহায় কৰক। আমাৰ এনেও টকা পইচা নথকা মানুহ, আমাৰ ইমান টকা পইচা খৰচা কৰিব নোৱাৰোঁ, ইমান ডাঙৰ এটা কেছ হ'ব যেতিয়া, আপুনি আমাক ন্যায় দিয়ক। আমাৰ লোকেলিটি হিচাপত আমাৰ থলুৱা ড্ৰাইভাৰখিনি এটা ন্যায় দিয়ক, এটা সংস্থাপন দিয়ক, আৰু ভালকৈ আগুৱাই যাবলৈ এইবিলাক হেৰি কৰিম। দোষীকেইজনক উচিত শাস্তি পাব লাগে। উচিত মানে তেওঁলোকৰ মইতো জেলেই হোৱাটো বিচাৰোঁ, কাৰণ বহুত মানুহক ঠগি খাই আছে মানে ভাবিব নোৱাৰে ইমান স্কেম যে তেহেঁতি যি হিচাপ কৰিছে, যে এটা হিচাপ শুদ্ধ নহয়। যদি 10 দিন লাগিব তেনে সেইটো হিচাপ দিবলৈ, কাৰণ তেহেঁতি নিজকে নিৰ্দোষী বুলি সজাইছে আহি পেলাই, কিন্তু আজি 4-5 মাহ লাগিছে তেওঁলোকৰ হিচাপটো দিবলৈ। মাতি আমি হাইৰাং হৈ যাওঁ, আমাক যিমান ডেটত চব পিছুৱাই দিয়ে, এটা ডেটত তেওঁলোকে একচেপ্ট নকৰে। তেওঁলোকে লাষ্টত আজি হিচাপ দিবলৈ আছে, কিন্তু হিচাপখিনি আপোনালোকে মানি ল'বলৈ আমি পৰা নাই। ভুল উত্তপ্ত মানে আপোনাৰ কিছুমান থাকেই তেনেকুৱা উত্তপ্ত হেৰি কৰে। নুমলীগড় টেংকাৰ এণ্ড ট্ৰাক ড্ৰাইভাৰ ইউনিয়নৰ মাজত আমাৰ মানে আজি 2 বছৰ কাৰ্যকালৰ বহুত 2 বছৰ 4 মাহৰ মানে আমাৰ হিচাপ দাখিল হোৱা নাছিলে। হিচাপ দাখিল হোৱা নাই কাৰণে আমি হিচাপ বিচাৰিছিলোঁ। হিচাপ বিচাৰোঁতে তেওঁলোকে আজি 1 তাৰিখে মিটিং দিছে। মিটিঙত হ'লেও এতিয়ালৈকে আমাৰ হিচাপৰ কোনো মানে শুদ্ধ আমি উত্তৰ পোৱা নাই। তাৰ মাজতে হৈ গ'ল, খেল এখন পাতি গ'ল, খেলখনৰ অনুজ্ঞাপত্ৰ নাই DC ছাৰৰ। লটাৰী খেলৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ খেল এখন পাতিলে, সেয়া আমি হিচাপ বিচাৰিছিলোঁ। হিচাপ বিচাৰোঁতে তেওঁলোকে আজি আমাৰ 5 মাহ লগাই দিলে হিচাপ দিয়াৰ। 5 মাহৰ অন্তত আজি খেলখন মিটিংখন হৈছে যদিও মানে আমাৰ মন পচন্দৰ মিটিং হোৱা নাই। মিটিংখনৰ উত্তপ্ত পৰিস্থিতি দেখা গৈছে, কিহৰ কাৰণে হৈছিলে? উত্তপ্ত পৰিস্থিতিটো হৈছে মানে আপোনাৰ খেলখনৰ যিখিনি আমাৰ বিসংগতি চলি আছে, চব বিসংগতিখিনি চবেই গম পায়েই। আমাৰ ড্ৰাইভাৰসকলে গম পোৱাৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকক উল্টাই প্ৰশ্ন কৰা হৈছে, প্ৰশ্ন কৰোঁতে তেওঁলোকে মানে উত্তৰখিনি ভালকৈ দিব পৰা নাই, সেইকাৰণে বিসংগতিটো হ'ল। কিমানমান টকাৰ খেলি হৈছিল? এতিয়া খেলখনৰ আমিতো এনেই নাজানো বিশেষকৈ, কিন্তু শুনামতে আমাৰ 5-5.5 কোটি টকীয়া খেল। 4 কোটি 44 লাখ। 4 কোটি 44 লাখ টকীয়া খেল খেলালে। 18,000 বিকিছে 1 কোটি 80 লাখ। সম্পূৰ্ণ কেলেংকাৰী হৈছে বুলি ভাবি? আমি ভাবোঁ সম্পূৰ্ণ কেলেংকাৰী হৈছে। কেলেংকাৰীটো সম্পূৰ্ণ মানে হৈছে 100%। কোনে কৰিছে? কোনে মানে আছে, ইয়াত আমাৰ বিষয়ববীয়া আছে, হাইদৰ আলী আছে, সঞ্জয় শইকীয়া আছে, পিয়ল বাগ আছে, নুৰুল আলী আছে, তাৰপিছত আমাৰ তফিক আহমেদ নে তফিক আলী কিবা এজন আছে, ৰাজীৱ আহমেদ আছে, আৰু হাইদৰ আলীৰ পুত্ৰ আছে। হাইদৰ আলীৰ পুত্ৰৰ লগতে হাইদৰ আলীৰ ভতিজাক এজনো আছিলে নেকি লগত, খেলখনৰ লগত জড়িত। এইকেইজন মানুহে ভিতৰতে খেলখন পাতি সিহঁতি সমাপ্ত কৰি থৈ দিলে। পুৰস্কাৰ কোনে পালে এতিয়ালৈকে আমিতো এনেকৈ চকুৰেতো নেদেখিলোৱে। খেলখনো পাতিলে আপোনাৰ বহুত পাৰ্কিঙৰ ভিতৰত এটা চুকত খেল পাতিছে। খেল পাতি তেওঁলোকে খেলখন তেনেকেই আত্মসাৎ কৰিছে। সন্থাৰ হিচাপ পত্ৰ অনিয়ম হৈছে নেকি? সন্থাৰ হিচাপ পত্ৰটো অনিয়ম বুলি আমি কওঁ, অনিয়ম হৈছে। কাৰণ কেনেকৈ অনিয়ম হৈছে, এতিয়া মাহত কালেকশ্যন যিটো পইচা কালেকশ্যন হয়, কালেকশ্যন হোৱাৰ খৰচ বছ কৰিও আকৌ আমাৰ পইচা মাইনাছেই থাকে। আমি উচিত হিচাপ পোৱা নাই। কোনে কৰিছে সন্থাৰ হিচাপ কোনে কৰিছে, সেয়া আমাৰ অফিচ ছেক্ৰেটৰী আছে। কোন নাম? অফিচ ছেক্ৰেটৰী আমাৰ যুথম কুমাৰ, তাৰপৰা মঞ্জান আলী,
আৰু এজন অফিচ ছেক্ৰেটাৰী আছিলে আমাৰ ভাস্কৰ শইকীয়া বুলি, তেওঁলোকে কোনো গণ্যই নকৰে মানে। সভাপতি সম্পাদক কোন? সভাপতি হ'ল আমাৰ ৰিকেশ্বৰ সিংহ আৰু সম্পাদক হৈ গ'ল আমাৰ হাইদৰ আলী। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি উচিত তদন্তটো বিচাৰোঁ, খেলখনৰ পইচাখিনি ক'ত গ'ল, কোনে পালে, কি কথা। আৰু 2 বছৰৰ জেগাত 2.5 বছৰ কাৰ্যকাল কৰিলে 2.5 বছৰ আমাৰ সঠিক হিচাপটো লাগে। আমি DC ছাৰৰ ওচৰলৈ গৈছিলোঁ। DC ছাৰৰ ওচৰত যাওঁতে DC ছাৰে ক'লে যে এইখন খেলৰ কোনো অনুজ্ঞাপত্ৰ দিয়া হোৱা নাই। তদন্ত কেনেকে বিচাৰে? তদন্ত আমি কেনেকৈ বিচাৰোঁ মানে DC ছাৰকে আমি ক'ব লাগিব যে খেলখনৰ উচিত তদন্তটো কৰি দিব লাগে, নহ'লে আমাৰ সন্থাৰ নামত আমি অপমানিত হৈ আছোঁ। কামটো কৰিছে কেইজন মানে, বদনাম আমি গোটেইকেইজন হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।